পুনৰ অনিশ্চয়তাত সোমাই পৰিছে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। পৰীক্ষাক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই শিক্ষা সংসদ। অৱশ্যে কেইবালানি আলোচনাৰ অন্তত বিজ্ঞান বাণিজ্য শাখাৰ পৰীক্ষাক লৈ সহমতত উপনীত হৈছে শিক্ষা সংসদ। কলা শাখাক লৈ এতিয়াও আঁতৰা নাই অনিশ্চয়তা। কি হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ? পৰীক্ষাক লৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগে? কেতিয়া প্ৰকাশ পাব SOP? হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ এতিয়াও আঁতৰা নাই অনিশ্চয়তা। ৰাজ্যৰ শিক্ষা বিভাগে দল সংগঠন আৰু আন আন বিভাগসমূহৰ লগত বহুলানি আলোচনাত মিলিত হৈছে যদিও এতিয়াও উপনীত হ'ব পৰা নাই কোনো সিদ্ধান্তত। কেইবালানি আলোচনাৰ অন্তত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান বাণিজ্য আৰু বৃত্তিগত বিভাগৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে শিক্ষা সংসদ। কিন্তু কলা শাখাক লৈ এতিয়াও আঁতৰা নাই অনিশ্চয়তা। কলা শাখাত পৰীক্ষাৰ্থীৰ সংখ্যা অধিক হোৱাৰ বাবে এঘণ্টাহে পৰীক্ষা পাতিবলৈ অনুমতি দিছে দুৰ্যোগ প্ৰশমন বিভাগে। অৰ্থাৎ কলা শাখাৰ ৩টা বিষয়ৰ ২৫ নম্বৰৰহে পৰীক্ষা পতাৰ সম্ভাৱনা আছে, যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। কিন্তু বিজ্ঞান বাণিজ্য আৰু বৃত্তিগত শাখাত পৰীক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ বাবে ৩টা বিষয়ৰ ১০০ নম্বৰৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে। হয়তো কলা শাখাৰ ক্ষেত্ৰত যুগ্ম অযুগ্ম ৰোল নম্বৰ বা ছাত্ৰৰ বাবে আগবেলা আৰু ছাত্ৰীৰ বাবে পিছবেলা পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে। কলা শাখাৰ নিচিনাকৈ ল'ৰা আৰু ছোৱালীৰ পৰীক্ষা সুকীয়াকৈ অনুষ্ঠিত কৰাৰ একে নীতি অৱলম্বন কৰাৰ বাবে বিভাগটোৱে আহ্বান জনাইছে সেৱা কৰ্তৃপক্ষক আৰু ২৫ নম্বৰৰ ৪টা বিষয়ত পৰীক্ষা পতাৰ বাবে সাজু হ'বলৈও আহ্বান জনোৱা হৈছে। মেট্ৰিক পৰীক্ষালৈ সেৱা কৰ্তৃপক্ষই এতিয়ালৈকে কোনো ধৰণৰ মুখ খোলা নাই যদিও অপেক্ষা কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ SOPখনলৈ। শিক্ষা বিভাগৰ SOPখন আহিলেই হাতে কামে লাগি পৰিব সেৱা কৰ্তৃপক্ষ। এতিয়া শিক্ষা সংসদ আৰু সেৱাৰ অপেক্ষা পৰীক্ষাৰ SOPখনলৈ। নতুন SOP আহিলেই দায়িত্ব পালন কৰিবলৈ সাজু উচ্চতৰ মাধ্যমিক পৰীক্ষা পৰিষদ শিক্ষা সংসদ। হীৰকজ্যোতি মালাকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যপালক আদৰিবলৈ সাজু কইনাধৰা ১২ কোটিৰো অধিক টকা ব্যয়েৰে নতুনকৈ সজাই পৰাই তোলা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ বসবাস কৰা কইনাধাৰাৰ অতিথিশালা। উজান বজাৰৰ ৰাজভৱনৰ স্থান ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হোৱাৰ পাছত ৰাজ্যপালৰ নতুন ঠিকনা হ'ব কইনাধৰা। কইনাধৰাই পাইছে নৰূপ। ৰাজ্যপালক আদৰিবলৈ সাজু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আৱাসগৃহ। ১২ কোটিতকৈ অধিক ধনেৰে চলিছে নিৰ্মাণ কাৰ্য। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পিছত কইনাধাৰাৰ নতুন ঠিকনা হ'ব প্ৰফেচাৰ জগদীশ মুখীৰ। ৰাজভৱনত পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে কিছুদিন কইনাধাৰাতে কটাব প্ৰফেচাৰ জগদীশ মুখীয়ে। ৬ মাহ ধৰি নিয়োজিত হৈ আছে প্ৰায় ২৫০ গৰাকী শ্ৰমিক। মঙলবাৰে কইনাধাৰাত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰৱেশ কৰাৰ কথা আছিল, কিন্তু নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে এসপ্তাহৰ পিছতহে কইনাধাৰালৈ আহিব পাৰিব ৰাজ্যপালগৰাকী। কিন্তু কিয় ৰাজভৱন এৰি কইনাধাৰালৈ যাব ৰাজ্যপাল জগদীশ মুখী? উজান বজাৰ স্থিত ৰাজভৱনৰ স্থান ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হোৱাৰ বাবে ৭ মাহৰ বাবে স্থানান্তৰ কৰা হ'ব ৰাজ্যপালক। ইয়াতে প্ৰায় ৩ মাহ ধৰি কাম চলি আছে। তো মোটামুটি লাষ্ট এইটো মাহৰ পৰা অলপ কামটো অলপ বেছি জোৰকে কৰি আছে, মানে লেভাৰ বহুত বঢ়াই দিয়া হৈছে। ইয়াতে গভৰ্ণৰ আহিব বুলি, গভৰ্ণৰ হাউচ হ'ব বুলি শুনিছোঁ। কৰ্মচাৰী আছে বৰ্তমান ২৫০ এনেকৈ কণ্টিনিউ চলি আছে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আগফালৰে ওলা সোমোৱা কৰিছিলে, কিন্তু এইবাৰ ৰাজ্যপালে পিছফালেৰে আন এক নতুন ৰাজপথ বনোৱা হৈছে আৰু ৰাজপথেৰে তেখেতে আহ যাহ কৰিব। আৰু এইটোৱে বিশেষ বাসগৃহ। এই মুহূৰ্তত মই অতিথিক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই বাসগৃহতে ৰাজ্যপালগৰাকী থাকিব বুলি আমাক স্পষ্টভাৱে জনাইছে। এতিয়াৰে পৰা কইনাধৰাত থাকিব ৰাজ্যপাল, আৰু ৰাজ্যপাল যোৱাৰ পিছত কইনাধৰা হ'ব নতুন অতিথিশালা। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰৰ কৰণীয় কাৰ্য আৰু দুষ্কৃতিৰ সমালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ। মন্ত্ৰীসভাৰ সদস্যসকলক লৈ প্ৰতি সপ্তাহতে এক বৈঠক অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীজনে। গুজৰাটত নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গ্ৰহণ কৰা এই পদক্ষেপক
আৰ্হি হিচাপে লৈ অসম এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে মন্ত্ৰীসভাৰ সদস্যসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিলে বিজেপি, এজিপি আৰু UPPLৰ দৰে দলৰ যৌথ বিধায়িনী দলৰ নেতা হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী মন্ত্ৰীৰ বিপৰীতে কেইগৰাকীমান বিধায়কৰ নাম সন্নিৱিষ্ট কৰি প্ৰস্তুত কৰা হৈছে এখন বিশেষ তালিকা। এই বিধায়কসকলে আগবঢ়োৱা বিভিন্ন পৰামৰ্শ মন্ত্ৰীসকলে সংগ্ৰহ কৰি কেবিনেট বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীৰ আগত তুলি ধৰাৰ লগতে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পত্ৰযোগে আহ্বান জনাইছে। ইয়াৰ বাবে প্ৰতি মাহৰ ২য় আৰু ৪ৰ্থ মঙলবাৰে মন্ত্ৰীসকলক নিৰ্দিষ্ট কৰি দিয়া বিধায়কসকলৰ সৈতে বৈঠক পাতিবলৈও অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰীসকলে নিজৰ ঘৰত নিৰ্দিষ্ট কৰি দিয়া বিধায়কসকলক নৈশ ভোজলৈ আমন্ত্ৰণ জনাই সমাজৰ বিভিন্ন অভাৱ অভিযোগ সন্দৰ্ভত আলোচনা পাতিবলৈ পত্ৰযোগে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে। এই আলোচনাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা টোকাসমূহ মন্ত্ৰীসকলে প্ৰতি সপ্তাহৰ কেবিনেটৰ আগে পাছে আলোচনা কৰিবলৈ পত্ৰখনত প্ৰস্তাৱ কৰা হৈছে। পৰৱৰ্তী সময়ত আছুতীয়াকৈ বিৰোধী বিধায়কসকলৰো এনেদৰে তালিকা প্ৰস্তুত কৰা হ'ব। নলবাৰী জিলাৰ খন্ধেৰী গাঁৱত নিচাযুক্ত যুৱকে নিচা সেৱন কৰিবলৈ নাপাই চলালে উদ্ভণ্ডালে। নিচাৰ সামগ্ৰী কিনিবলৈ ধন নিদিয়াৰ বাবে প্ৰহাৰ কৰিলে মাতৃকো। নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি। নিচাযুক্ত সামগ্ৰী নাপালেই যুৱকজনে চলাই উদ্ভণ্ডালি। গাঁৱৰ লোকক মাৰপিট কৰি অতিষ্ঠ কৰে। নলবাৰী জিলাৰ খন্ধেৰী গাঁৱৰ ঘটনা এয়া। যুৱকজনৰ নাম বীৰেন ডেকা। সততে গাঁৱৰ লোকক অতিষ্ঠ কৰি অহা বীৰেনে মাককো আক্ৰমণ কৰি ফালিলে মূৰ। মাকক ড্ৰাগছ কিনিবলৈ পইচা খুজিছে। মাকে নিদিয়াৰ বাবে মাকৰ মূৰ ফালিলে সি। তাতে ক্ষান্ত নহয় ৰাস্তাত ইটোক সিটোক আক্ৰমণ কৰি ফুৰিছিল সি। মৰিয়াই মৰিয়াই ভাঙিলে এখন মটৰচাইকেল। অতিষ্ঠ লোকে আৰক্ষী অধীক্ষকক দিছিল খবৰটো। আৰক্ষী আহিছিল, কিন্তু সেই সময়ত পলাই সাৰিল বীৰেন। পিছে আৰক্ষী যোৱাৰ পিছত পুনৰ উদ্ভণ্ডালি আৰম্ভ কৰে নিচাসক্ত যুৱক বীৰেনে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ এখন বিশেষ গাঁও। গাঁওখনৰ আছে এক সুকীয়া চিনাকি। বাৰিষা আহিলে গাঁওখনত ভিৰ কৰে নৈপৰীয়া ৰাইজে। কিন্তু কিয়? চাওঁ আহক। যোৰহাটৰ এখন বিশেষ গাঁও। গাঁওখনৰ প্ৰতিজন বাসিন্দাই একোগৰাকী শিল্পী। বাৰিষা আহিলে গাঁওখনত ভিৰ কৰে নৈপৰীয়া ৰাইজে। ঢেকীয়াখোৱাৰ ইন্দিৰা আদৰ্শ গাঁৱলৈ কিয় সোঁত বয় নৈপৰীয়া ৰাইজৰ? চাওক এই প্ৰতিবেদন। ৰাজ্যৰ নৈপৰীয়া চৰ অঞ্চলৰ খাটি খোৱা ৰাইজৰ বাবে চাৰিচকীয়া বাহন নহয়, এখন নাওহে অপৰিহাৰ্য হিচাপে বিবেচিত হয় বাৰিষাৰ সময়ছোৱাত। যোৰহাটৰ এখন গাঁৱে এইসকল লোকক বছৰ বছৰ ধৰি যোগান ধৰি আহিছে নাও। নাও শিল্পক জীয়াই ৰাখিছে এই বিশেষ গাঁওখনে। হয়, কাজিৰঙাৰ পৰা শদিয়ালৈকে নৈপৰীয়া ৰাইজক গাঁওখনে যোগান ধৰে নাও। বৰলুইতৰ ভয়াৱহ খহনীয়াত ঘৰ বাৰী বৰনদীৰ বুকুত সঁপি দি ঠিকনাবিহীন হোৱা মাজুলীৰ 53টা পৰিয়ালক 2004 চনত চৰকাৰে সংস্থাপন দিছিল ঢেকীয়াখোৱাৰ এইখন নাও। নাও নিৰ্মাণৰ শিল্পৰ প্ৰতিভাৰে জীৱিকা নিৰ্বাহ কৰি আহিছে এইসকল শিল্পী। নাও শিল্পটো আমাৰ এই মাজুলী গাঁৱত খুব ভাল ধৰণে চলি আছে। গতিকে এই নাওখনৰ পৰা বহুত জীৱ জন্তু, চৰাই চিৰিকটি, মানুহলৈকে ধৰি সকলোৰে প্ৰাণ ৰাখিছে। গতিকে আমি এতিয়া উপায় নাই, আমাৰ এইবিলাকেই জীৱিকা কৰি খাবলগীয়া হৈছে। নাও শিল্প আৰু মৃৎশিল্পৰ ওপৰতে নিৰ্ভৰ কৰি নিজ সন্তানৰ ভৱিষ্যত গঢ়াৰ সপোন দেখে গাঁওখনৰ প্ৰতিটো পৰিয়ালে। এই শিল্পটো যদিও আমি কৰিছো, ইয়াৰ আপোনাৰ যিটো আমাৰ আয় পাব লাগে সেইটো আমাৰ আয় নাই। যিহেতু চৰকাৰৰ পক্ষৰ পৰাও আমাৰ বৰ সাহায্য নাই। আমি নিজেই এই কৰ্ম কৰি পেলাই আমাৰ পৰিয়াল, ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা ধৰি পেলাই পৰিয়াল খোৱা বোৱা চলা ফিৰা গোটেইখিনি আমাৰ ইয়াৰ পৰাই ধৰি পেলাই আমি লগত জড়িত আমাৰ মৃৎশিল্পটো, টেকেলি কলহৰ পৰা ধৰি পেলাই আমি এই শিল্পৰ ওপৰতে জীয়াই থাকিবলগীয়া হৈছে।
কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰায় বিলুপ্তিৰ পথত গতি কৰা নাও শিল্পক জীয়াই ৰখা এইসকল শিল্পীয়ে আজিও লাভ কৰা নাই কোনো চৰকাৰী সাহায্য। চৰকাৰৰ ফালৰ পৰা আমি একো অনুদান পোৱা নাই। বাহৈ বুলি পেলাই আমাৰ মান এটা থাকিব লাগে, এই মান আমি একো পোৱা নাই। তাকে চৰকাৰক অনুৰোধ কৰিছোঁ মিস্ত্ৰীসকলক যাতে উপকৃত কৰে বুলি পেলাই আমি আশা ৰাখিছোঁ। ইফালে তিনিচুকীয়া জিলাৰ বাৰেকুৰি গড়িয়া টিং গাঁৱৰ অধিকাংশ লোকৰ ঘৰতে আছে একোখনকৈ নাও। বাৰিষাৰ বাবে পুনৰ ঘৰৰ নাওখনক মেৰামতি কৰাত নামি পৰিছে এওঁলোক। পানীৰ ওপৰতে জীৱন নিৰ্বাহ কৰা এইসকল লোক আজিও চৰকাৰী সকলো সা সুবিধাৰ পৰা বঞ্চিত। বানপানীত এতিয়া নাও নহ'লে আমাৰ উপায় নাই। এয়া হাৰথি আমাৰ নাওখনেই ল'ৰা ছোৱালীয়ে শিবিলে লং মাৰিব লাগে, শিবিত থ'ব লাগে ঘৰত, আকৌ চাবহি লাগে আৰু মানুহটোৰ প্ৰতি নাও লাগে আমাক, নাও নহ'লে নহ'বই। যোৱা বছৰ এনেকৈ ভগা নাওখন লৈয়ে থাকিলোঁ। এবাৰ কিন্তু কোনো উপায়ে কষ্ট মষ্ট কৰি লোন লৈ এনেকৈ আৰু এইবোৰ হাজিৰা মাজিৰা কৰি আৰু এনেকৈও কিবা এটা কৰে, কিবা জেওৰা ভেটে তেনেকৈ কোনো উপায় নাওখন এতিয়া 20-25 হাজাৰ টকাত লৈ লৈছোঁ। আৰু এইসকল শিল্পীৰ প্ৰতি চৰকাৰে সহানুভূতি প্ৰদৰ্শন কৰিবনে? ৰাইজৰ প্ৰশ্ন। টিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সা জিলাৰ এখন বিশেষ গাঁও। সন্ধিয়া হ'লে ঘৰৰ বাহিৰ নোলায় গাঁওবাসী। প্ৰতিটো সময়তে কিয় আতংকত ত্ৰস্তমান গাঁওবাসী? এখন কালিকা লগা গাঁও। এমাহত 6 জনৰ আত্মহনন। ঘটনাক লৈ আতংকিত গাঁওবাসী। বাক্সাৰ এখন কালিকা লগা গাঁও। আতংকত ত্ৰস্তমান গাঁওবাসী। সন্ধিয়া হ'লে ঘৰৰ বাহিৰ নহয় গাঁওবাসী। এক অদৃশ্য শক্তিৰ ভয়ত আতংকিত গাঁওবাসী। গাঁওখনত সংঘটিত আত্মহননৰ ঘটনাই আতংকিত কৰি তুলিছে ৰাইজক। এমাহৰ ভিতৰত 6টাকৈ আত্মহননৰ ঘটনা সংঘটিত হৈছে গাঁওখনত। বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকী অন্তৰ্গত এই গাঁওখনৰ নাম হৈছে নয়াবস্তি। কেইবাটাও চুবুৰীয়ে গঠিত এই গাঁওখনত এতিয়া সৃষ্টি হৈছে আতংকৰ। বিগত এটা মাহৰ ভিতৰত এই গাঁওখনত সংঘটিত হৈছে 6টাকৈ আত্মহননৰ ঘটনা। এমাহ পূৰ্বে এগৰাকী বৃদ্ধই চিপ লৈ আত্মহত্যা কৰাৰ পিছতেই সংঘটিত হৈ আহিছে এনে ঘটনা। শনিবাৰে পুৱাই পুনৰ এগৰাকী 12 বছৰীয়া কিশোৰে চিপ লৈ আত্মহত্যা কৰাত এতিয়া গাঁওবাসীৰ মাজত সৃষ্টি হৈছে আতংকৰ। যাৰ বাবে নিশা হ'লে এতিয়া ঘৰৰ বাহিৰ নোলাই গাঁওখনৰ লোক। ভয় শংকাত অতিবাহিত কৰিছে দিন। কি হ'ল জেগাখিনিত নাজানো। আজিতো বাচ্চাটো একদম সৰু বাচ্চা, এইটোতো কোনো টেনশ্যন নাই। কিহৰ কাৰণে হ'ল এইটো গম পোৱা নাই আমি। মানে এইখিনি জেগাতে হৈ আছে, সকলোৱে কৈ আছে কি সোমাল। মানে এটাৰ পিছত এটা ঘটনা ঘটিয়ে আছে। প্ৰথমটো এই বয়সস্থ মানুহ আছিল বাৰু, তাৰপিছত মানে ডেকা ল'ৰা এটাৰ পিছত এটা মানে গৈ আছে। ধাৰাবাহিকভাৱে বৃদ্ধৰ পৰা শিশুলৈ আত্মহননৰ পথ গ্ৰহণ কৰাত চিন্তিত হৈ পৰিছে গাঁওবাসী। নিজৰ সন্তানৰ ভৱিষ্যতক লৈ অধিক শংকিত হৈ পৰিছে অভিভাৱকসকল। কালিকা লাগিছে নেকি গাঁওখনত, নে কোনো ভূত প্ৰেতে লম্ভিছে গাঁওবাসীৰ প্ৰশ্ন। কিন্তু কোনে উত্তৰ দিব? কিহৰ বাবে সংঘটিত হৈছে এনে ঘটনা? কোনো সমিধান নাই গাঁওবাসীৰ মাজত। মুছলপুৰ বা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। লখিমপুৰত ব্যৱসায়িক ব্লেকমেইলিং কৰি আৰক্ষীৰ জালত পৰিল বজৰং দলৰ বহিষ্কৃত 4 নেতা। ৰঙিয়াত ড্ৰাগছ ব্যৱসায়ত জড়িত বিজেপি নেতাকো কৰা হ'ল বহিষ্কাৰ। ড্ৰাগছে জানিছে ৰাজ্য। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ চৰকাৰ। এনে সময়তে এক চাঞ্চল্যকৰ অভিযোগ। ড্ৰাগছৰ বেহাত সাঙুৰ খালে ৰঙিয়াৰ বিজেপি নেতাৰ নাম। অভিযুক্ত বিজেপি নেতাগৰাকীৰ নাম প্ৰদীপ চৌধুৰী। পিছে প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰি বিজেপিৰ ঘোষণা।
তেওঁ বিজেপিৰ নেতা নহয়, এজন সাধাৰণ কৰ্মীহে। শুকুৰবাৰে ৰঙিয়া আৰক্ষী অভিযান চলাই ৰঙিয়াৰ উদিয়ানাৰ নিবাসী তথা বিজেপি নেতা প্ৰদীপ চৌধুৰীক ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছতে সংবাদমেল পাতি বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। একোজন সাধাৰণ সদস্য দলীয় সদস্যৰ ব্যক্তিগত জীৱন সম্পৰ্কে ইমান মানে আয়ত্ত কৰাটো ইমান সম্ভৱ নহয়। এতিয়ালৈকে তেওঁ নিযুক্তি প্ৰমাণ দিব নোৱাৰে। তেওঁক আমি আমাৰ দলীয় দলৰ পৰা সাধাৰণ সদস্য পদৰ পৰা তেওঁক নিলম্বন কৰা হ'ল। ইফালে ড্ৰাগছ আসক্তক চিৰিঞ্জ যোগান ধৰা বুলি অভিযোগ তুলি লখিমপুৰত ব্লেকমেইলিঙত নামিল ৰাষ্ট্ৰীয় বজৰং দলৰ 4 প্ৰাক্তন নেতা। লখিমপুৰ নগৰৰ এজন ব্যৱসায়ীৰ পিতৃক মাৰধৰ কৰি ধন দাবী কৰাৰ অভিযোগ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা ইতিপূৰ্বে বহিষ্কৃত হোৱা 4 নেতাৰ বিৰুদ্ধে। লখিমপুৰ নগৰৰ প্ৰশান্ত ৰয় নামৰ ফাৰ্মাচীৰ মালিক এজনৰ পৰা ফাৰ্মাচীত ড্ৰাগছ আসক্তক চিৰিঞ্জ যোগান ধৰাৰ অভিযোগ আনি 3 লাখ টকা দাবী কৰাৰ অভিযোগ ধৃত উজ্জ্বল ভূঞা, ৰাজীৱ সিং, জীৱন সিং আৰু মিল্টনৰ বিৰুদ্ধে। ব্যৱসায়ীজনৰ পিতৃক আক্ৰমণৰ লগতে ভাবুকিৰে আদায় কৰে 80,000 টকা। উপায়বিহীন হৈ ব্যৱসায়ীজনে উত্তৰ লখিমপুৰ সদৰ থানাত দাখিল কৰে এজাহাৰ। এই এজাহাৰৰ ভিত্তিত উত্তৰ লখিমপুৰ সদৰ থানাত ৰুজু হোৱা গোচৰত 4জনকে জেললৈ প্ৰেৰণ কৰা হয়। ইফালে এই সকলো অভিযোগ অস্বীকাৰ কৰি ড্ৰাগছৰ বিৰুদ্ধে মাত মতাৰ বাবে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলিহে উল্লেখ কৰে ধৃত যুৱক কেইজনে। সেইটো সম্পূৰ্ণ মিছা শুনক। এইবিলাক কোটি টকীয়া খেল, কোটি টকীয়া কমিশ্যন যায়। এইবিলাক শুনক, এইবিলাক বস্তু আমি নকলেও আপোনালোকে বুজি পায়। এডমিনিষ্ট্ৰেশ্যন একেই আছে। চৰকাৰখনৰ অকল মুখ্যমন্ত্ৰীজন সলনি হোৱাৰ পিছত ড্ৰাগছৰ বিৰুদ্ধে গোটেই অসমব্যাপী আন্দোলন এটা গঢ় লৈ উঠিছে। অসমব্যাপী লখিমপুৰত আপোনাৰ এজন মানে ড্ৰাগছৰ বিৰুদ্ধে সৰব এজন SP ছাৰ হৰকৃষ্ণ তেখেতৰ নেতৃত্বত, তাৰপিছত কেইবাজনো তেনেকুৱা সদাৰক্ষী বিষয়াৰ নেতৃত্বত লখিমপুৰৰ পৰা ড্ৰাগছ প্ৰায় কঁকাল ভাঙি দিয়া গৈছিলে। কিন্তু সেইসকল এতিয়া সেই ৰামো নাই, সেই অযোধ্যাও নাই। সেই মানুহকেইজন যোৱাৰ পিছত এতিয়া এই গোটেই বস্তুৰ এটা কনস্পিৰেচি এটা ক্ৰিয়েট হৈছে আৰু আমাৰ কাৰণেতো বহুতৰ অপকাৰ হৈছে, বহুতৰ অপকাৰ হৈছে। আমি বুকু ডাঠি কওঁ আমাৰ কাৰণে অপকাৰ হৈছে, আমাৰ কাৰণে মাহেকীয়া পোৱা নাই। তেওঁ আণ্ডাৰ প্ৰেছাৰ আছে। কি প্ৰেছাৰ আপোনালোকে অনুসন্ধান কৰিলে গম পাব কোনে প্ৰেছাৰ, কি চ'ৰ্চৰ পৰা প্ৰেছাৰ দিছে। কিন্তু কাইলৈৰ পৰা লখিমপুৰত ড্ৰাগছ মুকলি হ'ব। ৰঙিয়াৰ পৰা ইনামুল ইছলাম আৰু লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। বেদখলকাৰীয়ে নৈৰ পাৰ, জান, মথাউৰি, বাটপথ, সত্ৰ, বনভূমিৰ লগতে চৰকাৰী ভূমি বেদখলেৰে ৰাজ্যখনলৈ কেনেদৰে সংকট কঢ়িয়াই আনিছে তাৰ প্ৰমাণ বৰপেটাৰ ইটাৰ ভিটা আৰু কদমগুৰি গাঁৱৰ এখন খেতিপথাৰ। বৰপেটাৰ হাউলিৰ মৈৰামাৰা গাঁৱৰ কৃষকৰ 700 বিঘা মাটিকালিৰ এখন খেতিপথাৰ এতিয়া বছৰৰ 12 মাহে থাকে পানীৰ তলত। একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে পল্লা নৈৰ জান এটা বেদখল কৰি গাঁও গঢ়ি তোলাৰ পিছতে পথাৰখনৰ পৰা পানী ওলাই যাব নোৱাৰি আবদ্ধ হৈ থাকে। ফলত মৈৰামাৰী গাঁওবাসীৰ সন্মুখত সৃষ্টি হৈছে গভীৰ আৰ্থিক সংকটৰ। গাঁওবাসীৰ অভিযোগ, পল্লা নৈৰ জানটোৰ লগতে স্লুইচ গেটখনো বন্ধ কৰি একাংশই ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ লগতে বাট পথ নিৰ্মাণ কৰি পথাৰৰ পানীভাগ ওলাই যোৱা পথসমূহ বন্ধ কৰি দিয়াৰ পৰিণাম ভুগিছে সমগ্ৰ গাঁওবাসীয়ে। আমাৰ মৈৰামাৰা নমাটি সত্ৰ তৰফৰ পৰা তত্বাৱধানত থকা পল্লা নদীৰ এটা মহাত্মা গান্ধীৰ ঘাট, চিতাভস্ম দিয়া ঘাট এটা আছিল। সেই ঘাটটোত আমি প্ৰতি বছৰে বহাগ বিহুত গৰু ধুৱাওঁ আৰু আমাৰ মৃতকৰ যিখিনি শ্ৰাদ্ধাদিৰ যিখিনি শ্মশানৰ কাম সেইখিনি আমি তাত কৰিছিলোঁ। কিন্তু এতিয়া বেদখলকাৰীয়ে সেইখিনি সম্পূৰ্ণ দখল কৰি লৈছে। আমি ইতিমধ্যে প্ৰশাসনক সেই সম্পৰ্কে জনাইছিলোঁ। ইয়াৰ আগত 2010 চনত এবাৰ প্ৰশাসনৰ তৰফৰ পৰা সেই বেদখলখিনি মুক্ত কৰিছিল, কিন্তু তাৰ পিছ মুহূৰ্ততে আকৌ বেদখলকাৰীয়ে পুনৰ দখল কৰিলে। পানীখিনি ওলাই যোৱাৰ কাৰণে ৰাস্তা এটা আছিল। ৰাস্তা মানে যিটো বৰপেটা হাউলি PWDৰ ৰাস্তা, সেই ৰাস্তাৰ কাষেৰে এটা জান আছিল। সেইটো প্ৰাকৃতিক জান। সেই জানৰ মুখেৰে সদায় পানীটো ওলাই গৈ চাউলখোৱা নদীত পৰিছিল। কিন্তু এতিয়া সেই ৰাস্তাৰ কাষত প্ৰত্যেক ঘৰ মানুহে ৰাস্তাবিলাক বান্ধি দিয়াৰ কাৰণে, পুখুৰী খান্দাৰ কাৰণে আমাৰ এতিয়া এই পথাৰখনৰ পানীটো সম্পূৰ্ণভাৱে ওলাই যাব নোৱাৰে আৰু তাৰ ফলত আমি ইয়াৰ পথাৰত খেতি বাতি কৰিব নোৱাৰা হৈছোঁ। নগাঁৱৰ এটা সংগঠনৰ বিৰুদ্ধে এইবাৰ উঠিছে চহৰৰ মাজমজিয়াত মাটি বেদখলৰ অভিযোগ। নগাঁৱৰ নাওনিহাল সাংস্কৃতিক গোষ্ঠী নামৰ এটা সংগঠনৰ নামত নগাঁও চহৰৰ মৰিকলংস্থিত পাথাৰী সমবায় সমিতিৰ কাৰ্যালয়ৰ কাষত থকা চৰকাৰী ভূমি বেদখলৰ অভিযোগ উঠিছে। সমবায় সমিতিৰ কাৰ্যালয়ৰ কাষতে থকা চৰকাৰী মাটিত আজি পুৱাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংস্কৃতিক গোষ্ঠীটোৰ কাৰ্যালয়ৰ ভৱনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। সমবায় সমিতিৰ কৰ্মচাৰীসকলে সেয়া চৰকাৰী মাটি বুলি কোৱাৰ পিছতো
সাংসদগৰাকী আৰু তেওঁৰ সমৰ্থকসকলে তাত নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰা বুলি সমবায় সমিতিৰ কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ ওচৰত অভিযোগ কৰে। কৰ্মচাৰীসকলৰ মতে নাওনিহাল সাংস্কৃতিক গোষ্ঠীৰ সদস্য আৰু কংগ্ৰেছী সমৰ্থকে সেই ভূমি দখল কৰি তাত অবৈধ নিৰ্মাণ কাৰ্য চলাইছে আৰু এই কাৰ্যক শীঘ্ৰেই বন্ধ কৰিবলৈ জিলা প্ৰশাসন তথা চৰকাৰক অনুৰোধো জনাইছে।